গম পাইছিলোঁ এনেকুৱা ছ'চিয়েল মিডিয়াত মানে বিৰূপ মন্তব্য কৰিছে অসমীয়া মানুহৰ বিৰুদ্ধে। পিছত আমি গোটেই বস্তুটো অনুসন্ধান কৰিলোঁ। কৰি আমি যিগৰাকী মহিলাই তেনেকুৱা ধৰণৰ মন্তব্য কৰিছিলে আমি আজি গ্ৰেপ্তাৰ কৰিছোঁ। লাহৰীঘাট থানাত আমি গোচৰ ৰুজু কৰি তেখেতৰ বিৰুদ্ধে ব্যৱস্থা ল'ম। গম পাইছিলোঁ এনেকুৱা ছ'চিয়েল মিডিয়াত মানে বিৰূপ মন্তব্য কৰিছে অসমীয়া মানুহৰ বিৰুদ্ধে। পিছত আমি গোটেই বস্তুটো অনুসন্ধান কৰিলোঁ। কৰি আমি যিগৰাকী মহিলাই তেনেকুৱা ধৰণৰ মন্তব্য কৰিছিলে আমি আজি গ্ৰেপ্তাৰ কৰিছোঁ। লাহৰীঘাট থানাত আমি গোচৰ ৰুজু কৰি তেখেতৰ বিৰুদ্ধে ব্যৱস্থা ল'ম। গম পাইছিলোঁ এনেকুৱা ছ'চিয়েল মিডিয়াত মানে বিৰূপ মন্তব্য কৰিছে অসমীয়া মানুহৰ বিৰুদ্ধে। পিছত আমি গোটেই বস্তুটো অনুসন্ধান কৰিলোঁ। কৰি আমি যিগৰাকী মহিলাই তেনেকুৱা ধৰণৰ মন্তব্য কৰিছিলে আমি আজি গ্ৰেপ্তাৰ কৰিছোঁ। লাহৰীঘাট থানাত আমি গোচৰ ৰুজু কৰি তেখেতৰ বিৰুদ্ধে ব্যৱস্থা ল'ম।